একুৰা ৰোৱা মাটি এতিয়াও পানীৰ তলত আছে। গৰু ছাগলী সম্পূৰ্ণ গৰু ছাগলী উটি যোৱাত দেউতাও আছিলে তাতে। ভগৱান ভাল কাটিকে দেউতাক বচাব পাৰিলোঁ নেকি। ইয়াত এখন পথাৰ আছিল, যিখন পথাৰ মাত্ৰ 10 দিনৰ আগত সজাল ধৰিছিল আৰু কৃষকৰ সপোনে ইয়াত হাঁহিছিল। সেই পথাৰখন এতিয়া শেষ। এয়া কঠীয়া আছিল কাৰোবাৰ ৰোৱা আছিল। কিন্তু যি ভয়ানক বান আহিল, সেই বানে এই পথাৰখন প্ৰায় নিশেষ কৰি পেলালে। বহু বিস্তৃত এলেকা এতিয়াও পানীৰ তলতেই আছে আৰু যি অংশ ওলাইছে সেই অংশ এতিয়া এনেধৰণে সমস্ত পলসে পুতি পেলালে। পথাৰ শেষ হৈ গ'ল। কঠীয়া বতীয়া হেৰিয়া গছ তাত পৰি আছেগৈ, উটুৱাই লৈ গৈছে। কচু চচু ইত্যাদি কৰি চবেই লৈ গ'ল। এতিয়া এইটো চিঙাটো নাবান্ধিলে খেতি হ'বনে নহয়? ক'ত হ'ব আৰু এই চিঙাটোতে এষাৰ এতিয়া বিধায়ক আহি চাবহি লাগিছিলে, ক'ত কি হৈছে ক'ত কি হোৱা নাই, একো নাই। পথাৰ ৰোৱা বুলিবলৈ একো নাই। মানে আমাৰ ইয়াত 90% মানুহে আপোনাৰ কৃষিৰ ওপৰত মানে নিৰ্ভৰশীল। এতিয়া তেওঁলোকৰ কঠীয়া নাই। যি বাম খেতি কৰি চলিছে তেখেতলোকে দেখিছে আপোনালোকে অমিতা গছ, তুৰৈ গছ, জিকা গছ চব মানে শেষ কৰি থৈ গুচি গ'ল। তেখেতলোকৰ মানে আৰু 3 মাহমানৰ পিছৰ পৰা তেখেতলোকৰ মানে অৱস্থা একেবাৰে বেয়া হৈ যাব। এই বাৰিষা দিনত তেখেতলোকে হাজিৰা কৰিবলৈ কাম নাপাব। তেখেতলোক মানে হয়তো কোনোবাই মানে যদি ৰিংমানটো সোনকালে নাবান্ধে, কোনোবাই হয়তো মানে কিছুমান বেলেগ বৃত্তিও ল'বগৈ লাগিব। এইকেইদিন চৰকাৰে ৰিলিফ দিছে, বান সাহাৰ্য দিছে, এইকেইদিন খাব। কিন্তু তাৰপিছত 1 মাহৰ পিছত তেওঁলোকৰ কি হ'ব সেইটো চিন্তা কৰা নাই মানে চৰকাৰে। এতিয়া বৰ্তমান মচুৰ দাইল, চাউল, পানীকণ দিয়ে যে বৰ্তমান থৈ দিছে, কিন্তু ভৱিষ্যতে কৃষকখিনিয়ে কেনেকৈ চলিব সেইটো তেওঁলোকৰ কোনো ভক্ষেপ নাই। একুৰা ৰোৱা মাটি এতিয়াও পানীৰ তলত আছে। এতিয়া বিশেষকৈ বহাটো এইটো মোৰ ভাগৰ নিজৰ বহাটো। এইটো যেতিয়া অফলাটো ভাগিছিলে তাত মোৰ গৰু আছিলে এজনী, গৰু ছাগলী সম্পূৰ্ণ গৰু ছাগলী উটি যোৱাত মই সেইতেদি পথাৰেদি ঘৰলৈ নিয়া হৈছে। আৰু বিশেষকৈ আৰু এজন তাত মোৰ দেউতাও আছিলে তাতে। দেউতাও হয়তো ভগৱান ভাল কাটিকে দেউতাক বচাব পাৰিলোঁ নেকি পানী হেৰিয়াত। গোটেই এইখিনি খহি যোৱাৰ পিছত তাতে সেই বহাটোতে গোটেইখিনি লাগিলেগৈ। লগাৰ পিছত এই গছে চছে ইফালে পানী ধাৰত গছখিনি ইফালে গ'লগৈ। তাতে আছিলে মানুহজন, তথাপিও যেনে যেনে বাচিলেগৈ বাৰু, একো হেৰি নহ'লে। প্ৰথম মূল কাহিনী এইটো, অফলা নেভাঙিবলৈ হ'লে কোনো খেতিয়কে খেতি কৰিব নোৱাৰিব ইয়াত। খেতি কৰিব কেনেকৈ খেতি, আজি খেতি মাজি এটা ৰুব, ৰোৱাৰ পিছত এইটো অফলে পানী বাগৰিব, আকৌ উটুৱাই লৈ গুচি যাব। আমাৰ এতিয়া ৰুবলৈ একোচা কঠীয়া নাই। কঠীয়াখিনি সম্পূৰ্ণ আপোনালোকে মই দেখি আছোঁ, উঠি আছোঁ মুখৰ আগত। এইখিনিতে গোটেই এআঁঠু পলসত পোত খাই আছে এইখিনি কঠীয়া। এইখিনি কঠীয়া ৰোৱা সম্ভৱ নহয়। আৰু বেলেগত কিনিবলৈ গ'লেও এপোৱা কঠীয়া এতিয়া আপুনি আমাৰ অঞ্চলৰ এৰিয়াত ক'তো এৰিয়াত কঠীয়া নাই, কঠীয়া পাবলৈ নাই। কঠীয়া নোহোৱাত হ'ব সম্পূৰ্ণ মাটি এৰি দিবলগীয়া হৈছে। জন পৰি থাকিব। এইবোৰেই দৃশ্য, বানৰ পাছৰ এই দৃশ্যবোৰে এতিয়া সকলোকে বুকু কঁপাই তুলিছে। কি কৰি খাব, কেনেধৰণে পৰিয়াল চলাব, কেনেধৰণে ল'ৰা ছোৱালী পঢ়ুৱাব। কাৰণ ইয়াৰ 90-95% লোকেই কেৱল মাত্ৰ খেতিৰ ওপৰত নিৰ্ভৰ কৰিয়ে চলে।
ল'ৰা ছোৱালীৰ সন্তানৰ পঢ়া শুনাৰ খৰচটো গুটি ধানৰ ভঁৰালটোৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু বহু পৰিয়ালৰ ভঁৰাল উটি গ'ল, ভঁৰালৰ ধান তিতি গ'ল, নিজৰ পোহনীয়া গৰু ছাগলী উটি গ'ল আৰু পথাৰখনৰো এতিয়া এই দুৰ্দশা, এই দুখ লগা দৃশ্য। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।